শিৱসাগৰত কিয় কেবিনেট বৈঠক পতা নাই অসম চৰকাৰে? সংবিধান সলনি কৰিবলৈ এক দেশ এক নিৰ্বাচন ব্যৱস্থা কৰা হৈছে নেকি? লুৰিণজ্যোতি গগৈয়ে দিয়া মন্তব্যৰো প্ৰতিক্ৰিয়া অখিল গগৈৰ। সিন্ডিকেটৰ বাবেই গোমাংস বন্ধ কৰিলে নেকি হিমন্ত বিশ্ব শৰ্মাই? গৰুৱেই নহয়, মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিছে স্থানীয় গাহৰিৰ বিক্ৰীও। ব্ৰাহ্মণ্যবাদী ধাৰণাৰে জনজাতিক আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক সকিয়নি প্ৰদান কৰি বিধায়ক অখিল গগৈৰ দাবী। পশুপালন, গৰু পালন এইটোৰ ওপৰত আক্ৰমণ নকৰিবৰ কাৰণে আৰু গৰু বিক্ৰী মুকলি কৰি দিবৰ কাৰণে আমি বিজেপি চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। কেৱল গৰুৱেই নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিছে স্থানীয় গাহৰি। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰিছে এই গুৰুতৰ অভিযোগ। বাহিৰৰ পৰা অহা গাহৰিৰ নামত কমিশ্যনৰ বাবেই চক্ৰান্তৰে এইদৰে বন্ধ কৰিছে স্থানীয় গাহৰিৰ বিক্ৰী, যাৰ বাবে পঞ্জাৱ বা বহিৰাজ্যৰ পৰা অহা গাহৰিৰ বজাৰখন দখল কৰিছে একাংশ চিণ্ডিকেটকাৰীয়ে। ফলত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে অসমৰ থলুৱা অসমীয়া তথা জনজাতীয় লোক। অসম চৰকাৰে জনজাতি তথা খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত ব্ৰাহ্মণ্যবাদী চিন্তাধাৰাৰে আক্ৰমণ কৰা বুলিও মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। তেওঁ ব্ৰাহ্মণত্ব দেখুৱাই আমাৰ ট্ৰাইবেল মানুহবিলাকৰ ওপৰত যদি এনেকুৱা আক্ৰমণ কৰে, মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অকল গৰু বিক্ৰীয়ে বন্ধ কৰা নাই, গো মাংসই কেৱল বন্ধ কৰা নাই, লগতে আমাৰ শিৱসাগৰত যে লোকেল গাহৰি বিক্ৰীও বন্ধ কৰিছে। এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। এওঁলোকক আচলতে চিণ্ডিকেট লাগে। লোকেল গাহৰি বিক্ৰী কৰিলে তেওঁলোকে কমিশ্যন নাপায়, লোকেল বস্তুবিলাকৰ বিক্ৰীৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। পাঞ্জাৱৰ পৰা যেতিয়া গাহৰি আহে বা হাৰিয়ানাৰ পৰা যেতিয়া গাহৰি আহে ট্ৰাকত, তেতিয়াহ'লে তাৰ কমিশ্যনৰ ভাগ পায়। অসম চৰকাৰৰ মন্ত্ৰীবিলাকে কমিশ্যন পায়। গতিকে আমাৰ শিৱসাগৰত আটাইতকৈ বেছি, আমি শিৱসাগৰতে চাগে জনগোষ্ঠীয় মানুহ বসবাস কৰাৰ কাৰণে আটাইতকৈ বেছিকৈ গাহৰি বিক্ৰী হয়। এতিয়া শিৱসাগৰ নিচিনা ঠাইখনত এতিয়া ইয়াৰ লোকেল গাহৰি বিক্ৰী কৰাটো বন্ধ কৰি দিয়াটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা চক্ৰান্ত, যাতে তেওঁলোকে বাহিৰৰ পাঞ্জাৱৰ পৰা অহা গাহৰিবিলাকত যাতে তেওঁলোকে চিণ্ডিকেট লগাই যাতে কমিশ্যন খাব পাৰে। লোকেল গাহৰি বিক্ৰী কৰিলে যে কমিশ্যন নাপাব। গৰু মাংস বন্ধ কৰিছে, কিন্তু গৰু বিক্ৰী মনে মনে বন্ধ কৰা নাই। খেতিয়কবিলাকৰ, আমাৰ গোটেই শিৱসাগৰ জিলাত খেতিয়কবিলাকৰ হাহাকাৰ অৱস্থা। এতিয়া ৰাজমাই বজাৰত গৰু বিক্ৰী নহয়, কোনেও গৰুক নিকিনে। অথচ সকলোৱে জানো যে আমাৰ মিচিং মানুহ, আমাৰ কৈবৰ্ত মানুহ, আমাৰ আহোম মানুহ, আমাৰ কোচ কলিতা মানুহ, এই গোটেই মানুহবিলাকে আমাৰ এই গোটেই, আপোনালোকে যদি চাই শদিয়াৰ পৰা শদিয়াৰ, তাৰপাছত আপুনি চাব তিনিচুকীয়া জিলাৰ দধিয়ালাইকা, তাৰপিছত আপোনালোকে যদি চাই আমাৰ শিৱসাগৰ জিলাৰ গোটেই নদীপৰীয়া অঞ্চলটো, একেবাৰে নদীপৰীয়া মানে দিখৌমুখ, দিচাংমুখ, যিমান আপুনি কয় গোটেই অঞ্চলটো, তাৰপিছত মাজুলীখন, তাৰপিছত গোটেই ধেমাজি জিলাখন, জোনাইখন, তাৰপাছত আপুনি লখিমপুৰ জিলাখন, এই অঞ্চলৰ খিলঞ্জীয়া মানুহবিলাকে গো পালন কৰাটোৱে হ'ল আটাইতকৈ ডাঙৰ খেতিৰ পিছত আটাইতকৈ ডাঙৰ ব্যৱসায়। গো পালন কৰাটো, পশুপালন কৰাটো, সেই পশুপালনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আক্ৰমণ নমাইছে। আনহাতে শিৱসাগৰৰ সমস্যাৰাজিক লৈও অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। বিভিন্ন জিলাত কেবিনেট পতা অসম চৰকাৰে বিধায়ক অখিল গগৈৰ সমষ্টিত কিয় কেবিনেট পাতিব লাগে, সেই কথাও ক'লে সংবাদমেলত। অসমৰ বেলেগ বেলেগ জিলাত চৰকাৰে আয়োজন কৰে, কিন্তু আশ্চৰ্যজনকভাৱে এতিয়ালৈকে শিৱসাগৰ জিলাত এখনো কেবিনেট অনুষ্ঠিত কৰা নাই। প্ৰত্যেকখন জিলাৰ বিধায়কসকলৰ বা কোনোবা এটা সমষ্টিৰ বিধায়কৰ এটা ইচ্ছা থাকে যে যদিহে কেবিনেট বৈঠক সেই জিলা সদৰত অনুষ্ঠিত হয়, তেতিয়াহ'লে জিলাখনৰ কিছুমান সমস্যাৰ সমাধান সেই কেবিনেট বৈঠকত কৰা হয়। আমি দেখিছোঁ যে আমাৰ কাষৰ ডিব্ৰুগড় জিলাত কেবিনেট হৈ গৈছে। আমি দেখিছোঁ যে আমাৰ কাষৰ যোৰহাট জিলাত কেবিনেট হৈ গৈছে। আমি দেখিছোঁ লখিমপুৰ জিলাত হৈছে, ধেমাজিত হৈছে, প্ৰত্যেকখন জিলাতেই, তেজপুৰত হৈছে, শোণিতপুৰ জিলাত, আমাৰ প্ৰত্যেকখন জিলাতে কেবিনেট বৈঠক অনুষ্ঠিত হোৱা দেখিছোঁ, কিন্তু এতিয়ালৈকে শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰা নাই।
এইটো আশ্চৰ্যজনক ঘটনা যে অসমীয়া জাতিৰ ঐতিহ্য ক্ষেত্ৰ, অসমীয়া জাতিৰ গৌৰৱৰ স্থলী, আহোম ৰাজত্বৰ ৰাজধানী শিৱসাগৰত এতিয়ালৈকে অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰা হোৱা নাই। আজিৰ এই সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিৱসাগৰত সোনকালে কেবিনেট বৈঠক অনুষ্ঠিত কৰিবৰ কাৰণে আহ্বান জনাই মই আজি এই সংবাদমেল আয়োজন কৰিছোঁ। ইফালে লুৰিণজ্যোতি গগৈয়ে ৰাইজৰ দলৰ ওপৰত দিয়া মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। সেইকাৰণে আমিও চেষ্টা কৰিছিলোঁ ৰাইজৰ দাবী অনুসৰি। আপোনালোকে দেখিছে যে ৰাইজৰ দলে চেষ্টা কৰিছিলোঁ আৰু অসম জাতীয় পৰিষদে ৰিজেক্ট কৰিছে। অসম জাতীয় পৰিষদে একলগ নহওঁ বুলি নাকচ কৰিছে। এইটোৱে ইতিহাস। তাৰ বাহিৰে লুৰিণজ্যোতি গগৈ কি কৈছে সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। আমি জানো যে লুৰিণজ্যোতি গগৈ কিবা এটা অজুহাত দেখুৱাবৰ প্ৰয়োজন হৈ পৰিছে, কিবা এটা কোৱাৰ প্ৰয়োজন হৈ পৰিছে একলগ নহ'বৰ কাৰণে। গতিকে তেখেতৰ বক্তব্য দাঙি ধৰিছে, সেই সম্পৰ্কে মোৰ একো ক'বলগীয়া প্ৰয়োজন নাই। মই একো মন্তব্য দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবোঁ। কিন্তু আপোনালোকে এতিয়াৰ পৰা আৰু আমাক নুসুধিব, সাংবাদিকসকলে বা অসমৰ ৰাইজে, যে আপোনালোকে কিয় দুইটা দল একলগ নহয়। আমি ৰাইজৰ দলে একলগ হ'ব খুজিছিলোঁ, অসম জাতীয় পৰিষদে একলগ হ'ব খোজা নাই। আৰু সেইটো কথা লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতিয়ে নিজে সংবাদ মাধ্যমক কৈছে যে আমি একলগ নহওঁ। গতিকে এতিয়াৰ পৰা কমপ্লিটলি যদি কিবা ক'ব লগা থাকে আপোনালোকে অসম জাতীয় পৰিষদক বা লুৰিণজ্যোতি গগৈক সুধিব। আমি আমাৰ মুকলিমূৰীয়া মনটো আপোনালোকৰ সকলোৰে সন্মুখত দেখুৱাই দিলোঁ, অসমবাসীৰ সন্মুখত আমি কৈ দিলোঁ যে চাওক আমি সঁচাকৈ একলগ হ'ব খুজিছিলোঁ, আন্তৰিকতাৰে একলগ হ'ব খুজিছিলোঁ, কিন্তু লুৰিণজ্যোতি গগৈ বা অসম জাতীয় পৰিষদে একলগ হ'ব নোখোজে। গতিকে আমাৰ কৰিবলগীয়া একো নাই। মই ভাবোঁ যে ইয়াৰ পৰা আমাৰ ৰাইজৰ দলৰ একো বিশেষ লোকচান নহ'ব। লোকচানটো লুৰিণজ্যোতি গগৈৰে হ'ব। একলগ হোৱা হ'লে ভাল আছিলে, আমি ৰাইজৰ বেছি কাম কৰিব পাৰিলোহেঁতেন। এক দেশ এক নিৰ্বাচন সম্পৰ্কতো ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কৰে কেইবাটাও মন্তব্য। কিদৰে সকলো পৰ্যায়ৰ নিৰ্বাচনত জয়ী হৈ সংবিধান সলনি কৰি সমাজবাদ শব্দ উঠাই ল'ব পাৰে সেই কথা বিৱৰি ক'লে অখিল গগৈয়ে। এক দেশ এক নিৰ্বাচনৰ জৰিয়তে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো যিটো ফেডাৰেল, যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেই ব্যৱস্থাটো নাইকিয়া কৰি পেলাব খুজিছে। এক দেশ এক নিৰ্বাচন যদি অনুষ্ঠিত হয় তেতিয়াহ'লে একেলগতে সংসদৰ নিৰ্বাচন, একেলগতে বিধানসভাৰ নিৰ্বাচন হ'ব। আৰু তেতিয়া যি দলৰ পক্ষত হাৱা আহিব সকলো ঠাইতে একে দলৰ চৰকাৰ হৈ যাব। তাৰমানে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰো এটা দলৰ হ'ব আৰু বেছিভাগ ৰাজ্যতে একেই দলৰ চৰকাৰ হৈ যাব। তেতিয়া কি হ'ব? তেতিয়া বিজেপিয়ে ভাৰতৰ সংবিধানখন বদলাই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰি পেলাব। সেইকাৰণে তেওঁলোকক এক দেশ এক নিৰ্বাচন ব্যৱস্থা লাগে। এক দেশ এক নিৰ্বাচন ব্যৱস্থা হ'লে তেওঁলোকে ভাৰতৰ সংবিধানৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ পৰিৱৰ্তে তেওঁলোকে এককেন্দ্ৰিক ভাৰত এখন গঢ়ি তুলিব পাৰিব। এক ৰাতিৰ ভিতৰতে ভাৰতৰ সংবিধানখন বদলাই ভাৰতবৰ্ষৰ সংবিধানখনৰ মূল গাঁথনিটো বদলাই দিব পাৰিব। ফেডাৰেল যিটো ব্যৱস্থা আছে, ইউনিয়ন অফ ষ্টেটছ বুলি আছে, সেইটো নাইকিয়া কৰি দিব খোজে। তেওঁলোকে গোটেই ক্ষমতাটো অকল দিল্লীৰ হাতত ৰাখি দিব খোজে, ৰাজ্যবিলাকৰ অধিকাৰ কাঢ়ি নিব খোজে। তেওঁলোকে ছেকুলাৰিজিম শব্দটোৰ ঠাইত তেওঁলোকে হিন্দু ৰাষ্ট্ৰ সোমোৱাব খোজে। 2025 চনত যিহেতু RSSৰ 100 বছৰ পূৰ হ'ব, এই সময়খিনি 2025 চনৰ ভিতৰত যাতে ভাৰতক হিন্দু ৰাষ্ট্ৰৰূপে গঢ়ি তুলিব পাৰে আৰু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো ভাঙি এককেন্দ্ৰিক ভাৰতবৰ্ষ গঢ়ি তুলিব পাৰে, তাৰ কাৰণে আজি বিজেপি দলক এক দেশ এক নিৰ্বাচন ব্যৱস্থাটো লাগে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।